নাম ধৰি বুলি গ'ল যে কেতিয়াও সন্তানৰ চকুৰ পানীত ভুল নাযাব, কেতিয়াও সন্তানৰ চকুৰ পানীত ভুল নাযাব। বহুত দিন নামৰ ভিতৰীয়া নাম চাবও যোৱা নাই। একেটা দিন মোৰো লগকেইটাই ফোন কৰি আছে যে গৌতম আজি নাম চাব। মই বোলো দেই মনটো আৰু মাত থাকিলেতো নহয়, গতিকে অলপমান নামৰ ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম। আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। খোজকাঢ়ি যোৱাতকৈ মই ভাবিলোঁ কি টেম্পুখানে লৈ যাওঁ, ষ্টাৰ্ট হ'লেহে হয় আজি। ষ্টাৰ্ট দি চাওঁ ৰ'ব হয় নাই মানে। আৰু আহাতে আমাৰ বাটতে লাগাল পালোঁ আমাৰ ৰঘুল্লাৰ মঞ্চন মাৰা নাম চাব যাব না হয়তো তেওঁ একো নকলাক। এতিয়া আমি লগকেইটাই গোটেইমাখে গাড়ীত বহি ল'লোঁ আৰু এতিয়া যাম ক'ত যাম, বহুত কেইখন নাম, গতিকে এখন সিদ্ধান্ত কৰিলোঁ আৰু আহি পালোঁ ফাইনেলি নামত ভৱানী ডেকাৰ মৰমিকাৰ নাম আছে। আৰু আমি বহুত পলমকৈ অহা গতিকে ভৱানী ডেকাৰ নাম কিছু অংশ গৈছে, গতিকে ইয়াৰে ভৱানী ডেকাৰ নামৰ চেষ্টা ভৱানী ডেকাৰ ফুৰতাল নৃত্যৰ পাছতে মৰমী শইকীয়াই নাম পৰিৱেশন কৰিব। তাৰ আগতে একবাৰ দোকানৰ পৰা কিবা অলপ খাই আহিব। এটাক পঠাইছিলোঁ দোকানত বোলে বহুত ভিৰ, তাতে এটা ক'লোঁ টিকেট ল'ব লাগিছিল দোকানত। মৰমী শইকীয়াৰ নাম পৰিৱেশন কৰাৰ আগতে মই ভাবিলোঁ যে গাড়ীখনত বহি অলপ কিবা খাই আহোঁ। খাবলৈ আহি দেখা পালোঁ পুতুলে মোৰ গাড়ীত ইনকে নোৱাৰো কোনোবাই নাম চাই নামে চাইছে নে কি কৈছে, মাতিলেও নামতে যোগে আছোঁ ৰ'ব। পাছত মোক ক'লাক যে বহুত টোপনি লাগছি, বহুত কষ্ট কৰাৰ আগতে টোপনি লাগছে। আৰু মোৰ এতিয়া ঘৰত যোৱা টোপনি মাৰা এনেকৈ আৰু মৰমী শইকীয়াৰ নামৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টাও কৰিম। ভীষ্ম থাকে আহৰ হৈছা কৰি কি ক'লা দাদা? এতিয়াও তাৰমানে আনকেই দুখী আছা দাদা, এতিয়াও তাৰমানে আনকে দুখী আছা। অনুশোচনা কৰা দাদা নিজৰ কৰ্মক লৈ, তেতিয়াহে মুক্তি পাবা দাদা। ও প্ৰভুৱে বুলন্ত দাদা দুৰ্যোধন
লোভাৰো ক্ষমতা লোভাৰো ক্ষমতা অন্ধ হৈ তুমি লেখ জোখ নোহোৱা পাপ আৰ্জি ললা তুমি লেখ জোখ নোহোৱা পাপ আৰ্জি ললা তুমি মোৰ এশ পুত্ৰ সন্তানে বিদায় মাগিলে কেনেকৈ জীয়াই থাকিম মই সঞ্জয় সন্তান থাকিলেও দুখ সন্তান নাথাকিলেও দুখ সন্তান থাকিলে সেই সন্তানে ডাঙৰ হৈ পিতৃ মাতৃক সেৱা চিতা কৰিব সেৱা শুশ্ৰূষা কৰিব ভৰণ পোষণ দিব কিন্তু ডাঙৰ হৈ সিহঁতে পাহৰি যায় ডাঙৰ হৈ সিহঁতে পিতৃ মাতৃৰ অবাধ্য হৈ পাহৰি যায় সৎ কৰ্ম আজি মই অনুশোচনা কৰিছো মৰমত অন্ধ হ'ব নালাগে মই চকুৰো অন্ধ হলো জ্ঞানৰো অন্ধ হলো আৰু মই পুত্ৰৰ মৰমতো অন্ধ হলো আজি মোৰ এজনকৈ এশ পুত্ৰ সন্তানে বিদায় মাগিলে কেনেকৈ জীয়াই থাকিম সঞ্জয় মই সন্তান অবিহনে কেনেকৈ জীয়াই থাকিম মই সন্তান অবিহনে আৰু আনফালে দুৰ্যোধনৰ প্ৰাণ দৰে আমাৰো একেই দশা হ'ব সেয়েহে শ্ৰদ্ধাৰ নাম ধৰি শুনিব যে কেতিয়াও সন্তানৰ চকুৰ পানীত ভুল নাযাব কেতিয়াও সন্তানৰ চকুৰ পানীত ভুল নাযাব ইনকে এইটো নাম শেষ হ'ল লগতে আমি ঘৰলৈ ৰাওনা হ'বলৈ ৰেডি হ'ল